নমস্কাৰ সকলোকে কেইদিনমান আগতে বহুত কেইজন ইঞ্জিনিয়াৰ হওক মানে নিজকে সিভিল ইঞ্জিনিয়াৰ বুলি কোৱা কেইজনমান আৰু বহুত কেইটা কনষ্ট্ৰাকচন কোম্পানী যি আমাৰ লগত মানে বৰাবৰি কৰিব নোৱাৰি সাংঘাতিকভাৱে সমালোচনা কৰি আছিল আৰু তেওঁলোকৰ নামকেইটা মনত আছে বাৰু যিসকলে সিধাকে কৰিছিল তেওঁলোকৰ মনত আছে আৰু যিসকলে বেকাকে আমাক সমালোচনা কৰিছিল তেওঁলোকৰ প্ৰত্যেকৰে নাম মোৰ মনত আছে স্পষ্টভাৱে আৰু নিশ্চয়কৈ মই মনত ৰাখিম আৰু তেতিয়াই মই এটা কোৱেশ্চন কৰিছিলো যে আমি বহুতৰ কাৰণে বহুত কিবা কিবি কৰি আছো আৰু তোমালোক ইমান ডাঙৰ ডাঙৰ সিভিল ইঞ্জিনিয়াৰ হয় ইমান ডাঙৰ ডাঙৰ তোমালোকৰ ফাৰ্ম চলাই তোমালোকে অসমৰ ৰাইজৰ বাবে কি কৰিছা তেনেকুৱা কিছুমান কোৱেশ্চন খুদিছিলো আৰু মই নিজে কথা দিছিলো যে অসমৰ ৰাইজৰ বাবে বিনামূলীয়াকৈ মই গোটেই অসমতে ফ্ৰীতে মানে ড্ৰয়িং দিবলৈ গৈ আছো বুলি আৰু ঠিক সেই মৰ্মে মই মানে 4-5 দিন আগত বা এসপ্তাহ আগত মই এটা ভিডিঅ' বনাই পোষ্ট কৰিছিলো যে যিসকলক ড্ৰয়িং লাগে আমাৰ লগত যোগাযোগ কৰক আৰু আমি সেই সকলক ড্ৰয়িং বনাই দিম 100% ফ্ৰীকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গমেই পাব প্ৰত্যেক দিনাই প্ৰায় 10 পৰা 20 জন মানুহক আমি ফ্ৰীকে ড্ৰয়িং বনাই দিবলৈ সক্ষম হৈছো আপোনালোকৰ আশীৰ্বাদত আৰু আমি সকলোকে দিব পাৰিলো হয় কিন্তু তথাপিতো আমি যি 10 লাখৰ তলত যাৰ বাজেট বা যিসকলে মানে 3-4 লাখ টকাত বা 5 লাখ টকাত 6-7 লাখ টকাত ঘৰ বনায় তেওঁলোকে সাধাৰণতে কোনো ফাৰ্মত নাযায় বা কোনো ড্ৰয়িং বনাবৰ কাৰণে কোনো ইঞ্জিনিয়াৰৰ ওচৰত নাযায় নিজাকে এটা ড্ৰয়িং লৈ পেলাই তেওঁলোকে কাম আৰম্ভ কৰে তো আমি সেই সকলক আমি ড্ৰয়িংখিনি আমি বৰ্তমান প্ৰভাইড কৰি আছো আৰু গোটেই মানুহকে আমি দিব পাৰিলো হয় যদিও আমি বৰ্তমানলৈকে দিয়া নাই বহুত কথা চিন্তা কৰি কাৰণ বহুত কিখন এনেকুৱা কনষ্ট্ৰাকচন ফাৰ্ম হওক বা আপোনাৰ বহুত কেইজন আৰ্কিটেক্ট হওক বহুতে ড্ৰয়িং দি নিজৰ ঘৰখন চলাই আছে গতিকে তেওঁলোকৰ কথাও মই চিন্তা কৰিলো আৰু সেই মৰ্মে মই বৰ্তমান 10 লাখৰ তলৰ মানুহখিনিক মই ফ্ৰীকে ড্ৰয়িং বনাই দি আছো আশীৰ্বাদ কৰিব যাতে এইদৰে ভালদৰে গোটেই অসমৰ ৰাইজৰ হৈ কিবা এটা কৰি আগবাঢ়িব পাৰো আৰু যিসকলে আমাক এই ধৰণৰ সমালোচনা কৰি আছিল বিভিন্ন ধৰণৰ সমালোচনা কৰি আছিল তেওঁলোকৰ মুখত কেনেকৈ চূণ সানি পেলাই আগুৱাই যাব পাৰো কামৰ জৰিয়তে কথাৰে নহয় কামৰ জৰিয়তে তেওঁলোকক কেনেকৈ মুখত চূণ সানি আগুৱাই যাব পাৰো সেইখিনি বস্তুকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালদৰে সকলোৱে ভাল ভাবি যাতে আগুৱাই যাব পাৰো ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে গম পাব বহুতকে এতিয়ালৈকে দিছো আৰু বহুতে যোগাযোগ কৰি আছে প্ৰত্যেককে আমি দিবলৈ চেষ্টা কৰি আছো আৰু নিশ্চয়কৈ দুদিন দেৰি হলেও প্ৰত্যেককে আমি দিবলৈ সক্ষম হ'ম বুলি আশাবাদী ধন্যবাদ সকলোকে নমস্কাৰ মই গোলাঘাটৰ পৰা কৈছো যজ্ঞ কনষ্ট্ৰাকচনে যোৱা কেইদিনমানৰ আগতে এটি ভিডিঅ' প্ৰস্তুত কৰিছিলে যে তেওঁলোকে একেবাৰে বিনামূলীয়াকৈ ঘৰৰ ড্ৰয়িংসমূহ পঠাব তো সেই ভিডিঅ'টোৰ জৰিয়তে মই তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ আৰু যোৱা 3 দিন আগতেই তেওঁলোকক মই জনাইছিলোঁ মোক কেনেকুৱা ধৰণৰ এখন ঘৰৰ ড্ৰয়িং লাগে আৰু ঠিক তেনেদৰে মই বিচৰা মতেই তেওঁলোকে মোক অতি কম সময়ৰ ভিতৰতে এখন সুন্দৰ ড্ৰয়িং প্ৰভাইড কৰিলে তো তাৰ বাবে মই যজ্ঞ কনষ্ট্ৰাকচনক এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ নমস্কাৰ যজ্ঞ কনষ্ট্ৰাকচনক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে আমাক ফ্ৰীতে ড্ৰয়িং ডিজাইন কৰি দিছে অশেষ অশেষ ধন্যবাদ যজ্ঞ কনষ্ট্ৰাকচন আৰু আপোনালোক আগুৱাই যোৱা মই যজ্ঞ কনষ্ট্ৰাকচনক ঘৰৰ ড্ৰয়িং এটা বনাবলৈ দিছিলোঁ যোৱাকালি তেওঁলোকক বনাবলৈ দিছিলোঁ আজি তেওঁলোকে ড্ৰয়িংটো বনাই দিলে তেওঁলোকক অশেষ ধন্যবাদ আৰু তেওঁলোকৰ উত্তৰ কামনা কৰিলোঁ নমস্কাৰ মোৰ নাম দিব্যজ্যোতি দাস মই 2-3 দিনৰ আগতে যজ্ঞ কনষ্ট্ৰাকচনৰ লগত কথা পাতিছিলোঁ যে তেখেতসকলে যিটো বিনামূলীয়া মানে ড্ৰয়িং দিম প্ৰভাইড কৰিম বুলি গোটেই অসমত কৈছিলে মই যোগাযোগ কৰাৰ পিছত ফাইনেলি আজি তেখেতসকলে মোক আজি ড্ৰয়িংখন দিলে আৰু থেংক ইউ যজ্ঞ কনষ্ট্ৰাকচন তেওঁলোকৰ কাম বন চাই থাকোঁ সকলো ভালেই পাওঁ আৰু এটা আশা আছিলে তেওঁলোকৰ জৰিয়তে যাতে মই ঘৰটো বনাব পাৰোঁ যিয়ে নহওক ঘৰ বনোৱা নহ'লেও তেখেতসকলে মানে ড্ৰয়িংখন দিয়াৰ কাৰণে ধন্যবাদ বহুত ভাল কাম কৰিছে ভাল পদক্ষেপ কিপ আপ প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ থেংক ইউ ছ' মাছ ফৰ আপুনি যোনটো মানে কনষ্ট্ৰাকশ্যনৰ যোনটো ড্ৰয়িং আঁকি দিছে তাৰমানে কি হ'ল মই বহুত দিনৰ পৰা দাদাজনক চাই আছিলোঁ ফেচবুকৰ ভিডিঅ' তেখেতে আমাৰ ফালে গৈও বিল্ডিং বনাই আছে চ' মই ভাবিলোঁ আপোনালোকৰ পৰা এটা কনষ্ট্ৰাকশ্যনৰ মেপ লৈ লওঁচোন ভাল লাগিছে ধুনীয়া লাগিছে পাৰিলে মোক খৰচৰটো ক'বচোন কেনেকৈ কি খৰচ হয় থেংক ইউ ছ' মাছ আপুনি ধুনীয়াকৈ বনাই দিছে কিন্তু মোৰ ভাল লাগিছে কিন্তু থেংক ইউ নমস্কাৰ ল'ব মই ত্ৰিদীপ কুমাৰ দাস যজ্ঞ কনষ্ট্ৰাকচনৰ তৰফৰ পৰা আজি বিনামূলীয়াকৈ ড্ৰয়িং দি থকা হৈছে আৰু তাত মই উপকৃত হৈছোঁ আৰু মই যোগাযোগ কৰোঁতে তেওঁলোকৰ তৰফৰ পৰা মোলৈ আজি যজ্ঞ কনষ্ট্ৰাকচনৰ তৰফৰ পৰা
ফ্ৰীকৈ ড্ৰয়িং পঠোৱা হৈছে ধন্যবাদ জনাইছোঁ পুনৰবাৰ হয় নমস্কাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনক ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতসকলে সিদিনা ভিডিঅ' এটা দিছিল যে 100% ফ্ৰী ড্ৰয়িং প্ৰভাইড কৰাৰ কথা ময়ো তেখেতসকলক যোগাযোগ কৰিছিলোঁ ড্ৰয়িঙৰ বাবে ঠিক তেখেতসকলে কথামতেই মোলৈ এখন ড্ৰয়িং প্ৰভাইড কৰিছে 100% ফ্ৰী চ' থেংক ইউ যজ্ঞ কনষ্ট্ৰাকশ্যন নমস্কাৰ মোৰ নাম অনামিকা দাস যজ্ঞ কনষ্ট্ৰাকশ্যনক ধন্যবাদ জনাইছোঁ ফ্ৰীতে আমাৰ ঘৰৰ ড্ৰয়াৰটো বনাই দিয়াৰ বাবে ধন্যবাদ দিয়াৰ বাবে যজ্ঞ কনষ্ট্ৰাকশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰকাশ চালপৰ মই কাকিৰ পৰা কৈছোঁ কিছুদিন পূৰ্বে যজ্ঞ কনষ্ট্ৰাকশ্যনে অসমৰ ৰাইজক এক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে ফ্ৰী অফ কষ্টত ড্ৰয়িং প্লেন বনাই দিব সেই মৰ্মে তেওঁলোকলৈ মই এক আবেদন জনাইছিলোঁ আৰু মোক এক খুব ধুনীয়াকৈ ড্ৰয়িং প্লেন বনাই দিছে তাৰ বাবে অশেষ ধন্যবাদ কিছুদিনৰ আগত যজ্ঞ কনষ্ট্ৰাকশ্যন ফালৰ পৰা মই এটা ভিডিঅ' পাইছিলোঁ য'ত নেকি কোৱা আছিলে 5ৰ পৰা 10 লাখৰ ভিতৰত যোনে নেকি ঘৰ বনায় ইহঁতক ফ্ৰীত ড্ৰয়িংখন প্ৰভাইড কৰিম বুলি কৈছিলে সেইকাৰণে মই মেছেজ কৰিছিলোঁ ইহঁতক মেছেজ কৰাৰ বিনিময়ত ইহঁতে মোক ফ্ৰীত ড্ৰয়িংখন প্ৰভাইড কৰিছে গতিকে মই ইহঁতক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ এই ড্ৰয়িংখন প্ৰভাইড কৰাৰ কাৰণে থেংক ইউ যজ্ঞ কনষ্ট্ৰাকশ্যন আপোনালোকে মোক এটা সুন্দৰ 2 BHK ফ্ৰী ড্ৰয়িং এটা দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আগলৈকে যেন এনেকৈ সহায় সহযোগ পাই থাকিম ধন্যবাদ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ তৰফৰ পৰা মই এখন বিনামূলীয়াকৈ ঘৰৰ ড্ৰয়িং যোৱাকালি পাওঁ আৰু ড্ৰয়িংখন পাই মই অতি আনন্দিত সুখী ড্ৰয়িংখন দিয়াৰ বাবে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু তেওঁলোকক সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ